যিবিলাক সমষ্টিত আমাৰ দলীয় লোক আগতে নিৰ্বাচিত হৈছিল আৰু এতিয়াও তেখেতসকলে নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি চলাই আছে, তেনে বিষয়বিলাক আমাৰ মিত্ৰজোঁটৰ মজিয়াত আমাৰ নিশ্চয় আলোচনা হ'ব। আৰু কেতিয়াবা আমি দেখিছোঁ ইয়াৰ আগৰ বছৰ কেইবাটাও চিটিং চিট AGP-য়ে পাইছে, যোৱাবাৰ চিটিং চিট আমাৰ BJP-য়ে পাইছে। অলপতো সাল সলনি হৈ থাকে, গতিকে ইয়াৰ সঠিক উত্তৰটো আমি কোনেও এতিয়া দিব পৰা হোৱা নাই। ই এটা খুব ভাল সুন্দৰ ব্যৱস্থাৰ মাজত সন্মানজনকভাৱে সমাধান হ'ব বুলি মই ভাবিছোঁ। এই গোটেইটো ৰাজনৈতিক অংক, গতিকে ৰাজনৈতিক অংক য'ত মিলে সেইধৰণে আগবাঢ়িব লাগিব। ইচ্ছা কৰিলেই মানে কৰ্তৃত্ব থাকিলে সকলো কাম কৰাটো কোনেও উচিত নহয়। মানে আজি অৰুণোদয়ে একোখন গৃহস্থীক অৰ্থনৈতিকভাৱে ইমানখিনি সবল কৰি তুলিছে, যাৰ কাৰণে একোঘৰ গৃহস্থীয়ে আজি নিজৰ অভাৱ অভিযোগৰ ন্যূনতম যিটো ব্যৱস্থা সেইটো সম্ভৱ হৈ উঠিছে। গতিকে কংগ্ৰেছে যিমানেই বিৰোধিতা কৰিব সিমানেই বেছিকৈ আমি অৰুণোদয় দিম।